সভাত মঞ্চত উপবিষ্ট মোৰ অতিকে সন্মানীয় ব্যক্তিসকল, আজি এই সভাত উপস্থিত সভাসদসকল, প্ৰথমতে মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এনে এখন গ্ৰন্থ উন্মোচনৰ সুবিধা প্ৰদান কৰাৰ বাবে আৰু এনে এটা অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ দিয়াৰ বাবে এই সভাৰ উদ্যোক্তাসকললৈ আপোনাসকললৈ মোৰ হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই উন্মোচকৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে যদিও বক্তব্য মই বিশেষ নিদিওঁ বা নকওঁ, আপোনালোকৰ সময় নষ্ট নকৰোঁ। পৰৱৰ্তী কাৰ্যসূচীবোৰ আমাৰ আছে, বতৰেও অৱকাশ নিদিয়ে। তথাপিতো এটা কথা মই অনুভৱ কৰিছোঁ আৰু সদায় কৰোঁ, সেইটো কথাৰ কাৰণেহে মই ইয়াতে দৌৰি আহিছোঁ। যেতিয়া মই ফোনতেই পালোঁ কথাষাৰ যে গ্ৰন্থ এখন উন্মোচন হ'ব আৰু মই আহিব লাগিব, তেতিয়া মই বেলেগ কথা একো নাভাবি নিশ্চিন্তীয় ইয়ালৈ আহিম বুলি কথা দিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আজি এই মুহূৰ্তত আপোনালোকৰ সন্মুখত উপস্থিত হ'ব পাৰিছোঁ। সেই ডাঙৰ কথাটি হৈছে যে মই ভাবোঁ মোৰ ব্যক্তিগত জীৱনত যদি কিবা ভাল কাম কৰিছোঁ বা কৰিবলৈ গৈ আছোঁ, তেতিয়াহ'লে আজিৰ এই কামটোৰ দৰে ভাল কাম মোৰ জীৱনত আৰু হয়তো পিছলৈ হৈ থাকক, সেয়ে কামনা কৰিছোঁ আৰু চিৰদিন থাকক। কাৰণ গ্ৰন্থ এখন লিখা, গ্ৰন্থ এখন উন্মোচন কৰা বা গ্ৰন্থ এখন প্ৰকাশ কৰি পঢ়ুৱাই মাজত এৰি দিয়াটোৱে হৈছে মই ভাবোঁ মানুহৰ আটাইতকৈ ডাঙৰ ধৰ্ম, ডাঙৰ কৰ্ম। ইয়াতকৈ ধৰ্ম আৰু কৰ্ম বেলেগ থাকিব নোৱাৰে। গ্ৰন্থ একোখন হয় নিৰ্জীৱ, সেই নিৰ্জীৱ গ্ৰন্থৰ মাজত প্ৰবাহিত হৈ থাকে জ্ঞানৰ অফুৰন্ত সম্ভাৰ, প্ৰবাহিত হৈ থাকে জ্ঞানৰ ভাণ্ডাৰ। আৰু সেই জ্ঞানকে সাৰোগত কৰি লৈ সেই আদিম যুগতে কাপোৰ নিপিন্ধি জুই ব্যৱহাৰ নজনা মানুহেও জ্ঞানৰ লগতে আহি আহি আজি মংগল গ্ৰহত উপনীত হোৱাৰ উপক্ৰম কৰিছে। সঁচা কথা, আমি জ্ঞানৰ আহৰণ দুই ধৰণেই কৰিব পাৰোঁ। ব্যক্তিগত জীৱনৰ বিভিন্ন অভিজ্ঞতা যি আমাক প্ৰকৃতিয়ে শিকাই দিয়ে, লাহে লাহে আমি শিকি লওঁ, তাৰ পৰা আমাৰ জ্ঞান অৰ্জন হয়। আৰু আনহাতে আমি গ্ৰন্থ অধ্যয়ন কৰি তাৰ পৰা জ্ঞান অৰ্জন কৰোঁ আৰু সেই জ্ঞানক ৰাখিয়ে আমি গোটেই সমাজখনৰ লগতে নিজৰ উৎকৰ্ষ সাধন আৰু সমাজৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ। আজিকালি বিভিন্ন মিডিয়া ওলাইছে, কিন্তু মই অনুভৱ কৰোঁ যি মিডিয়াই ওলাল কিয় গ্ৰন্থৰ কোনো বিকল্প থাকিব নোৱাৰে, গ্ৰন্থৰ বিকল্প নাই। গতিকে মানুহ সভ্যৰূপে নিজকে পৰিচিত হ'বলৈ হ'লে, মানুহে মানুহক আগুৱাই নিবলৈ হ'লে গ্ৰন্থ ৰচনাও কৰিব লাগিব, লিখিব লাগিব, তাক উদ্বোধন কৰিব লাগিব, প্ৰকাশ কৰিব লাগিব। আৰু তেতিয়াহে সমাজ আমি নিৰৱ নিশ্চিতভাৱে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিম। চাবলৈ গ'লে একোখন গ্ৰন্থত থাকে লেখকৰ জীৱন দৰ্শন। গ্ৰন্থই মানুহৰ কথা কয়, সমাজৰ কথা কয়, মানুহৰ অভিজ্ঞতাৰ কথা কয়, সমাজ পৰিচালিকা শক্তিৰ কথা কয়, সমাজৰ অভিজ্ঞতাৰ কথা কয়। গ্ৰন্থ হৈছে সমাজৰ জাতিৰ ধৰোহৰ। আমি মানুহ অস্থায়ী, আজি আছো, হয়তো দুদিন পাছত এই পৃথিৱীৰ পৰা আঁতৰি যাব লাগিব, কিন্তু গ্ৰন্থ ৰৈ যাব। গ্ৰন্থই আজিৰ সমাজ ব্যৱস্থা, আজিৰ ধৰ্ম, সভ্যতা, সংস্কৃতিৰ কথা লিপিবদ্ধ কৰিব আৰু সেই উত্তৰ পুৰুষে সেইবোৰক চাই আগবাঢ়ি যাব পাৰিব। অৰ্থাৎ বৰ্তমানৰ পুৰুষৰ জ্ঞানৰ ভাণ্ডাৰ গ্ৰন্থৰ মাজেৰে উত্তৰ পুৰুষলৈকে প্ৰবাহিত হ'ব পাৰিব আৰু তেতিয়াহে